নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আহক আজি এটা ধুনীয়া টপিকৰ ওপৰত আলোচনা কৰোঁ, যাক কোৱা হয় নিজ ভংগ ৰাজযোগ। এই নিজ ভংগ ৰাজযোগটো কেতিয়া কুণ্ডলী এখনত ফলিত হয় সেইটোৰ বিষয়ে আজি আলোচনা কৰিম। চাওক, নিজ ভংগ ৰাজযোগ মানে হ'ল কি, যে কোনো এটা গ্ৰহ যদি নিজ স্থানত যদি থাকে আৰু সেই গ্ৰহটোক যদি কোনো গ্ৰহই যদি সেই নিজটো ভংগ কৰি দিয়ে, তেনেহ'লে সি এটা খুব ভাল পৰিণাম দিয়ে, কুণ্ডলীখনৰ কাৰণে এটা পজিটিভ ৱেত মানে কাম কৰে। তাৰমানে এইটো এনেকৈ ক'ব পাৰি যে আপোনাৰ লগত কোনোবা এটা খুব বদমাছ মানুহ আছে, কিন্তু বদমাছ মানুহটোৱে আপোনাক ভাল পায়, সেইকাৰণে আপোনাক অন্য লোকে কোনো ডিষ্টাৰ্ব দিব নোৱাৰে, কাৰণ কিয় তেওঁৰ ভয়টো মানুহৰ মাজত আছে। এইটোকে কয় নিজ ভংগ ৰাজযোগ। এইটো নিজ ভংগ ৰাজযোগ কেনেকৈ ফলিত হয় সেইটো বস্তু মনত ৰাখিব। কুণ্ডলী এখনত কোনো এটা ভাৱত যদি কোনো এটা গ্ৰহ নিজ অৱস্থাত থাকে, ঠিক আছে, ছাপ'জ মংগল দেৱতা কৰ্কট ৰাশিত নিজ অৱস্থাত থাকে আৰু সেই কৰ্কট ৰাশিৰ অধিপতি যদি চন্দ্ৰ দেৱতা কৰ্কট ৰাশিত থাকে, বা কৰ্কট ৰাশিত যিটো গ্ৰহ উচ্চ সেই গ্ৰহটো যদি কৰ্কট ৰাশিত যদি থাকে আৰু যদি তাত মংগলো থাকে, মংগলৰ ইয়াতে কি হ'ব, নিচস্ততাটো ভংগ হৈ যাব। আৰু যেতিয়া নিজ ভংগ হ'ব, তেতিয়া মংগল দেৱতাই ইয়াতে ভাল ৰিজাল্ট দিবৰ কাৰণে বাউণ্ড হৈ যায়। এতিয়া মেইন কথা হ'ল কি, যে ক'ত কোনটো ভাৱত যে নিজ ভংগ ৰাজযোগ হ'লে জাতক বা জাতিকাই ভাল পৰিণাম পাব। ইয়াতে মনত ৰাখিব যে যদি 30 ভাৱত যদি নিজ ভংগ হয়, তেনেহ'লে খুব ভাল ৰিজাল্ট পায়। সদায় মনত ৰাখিব যে যদি অকল এটা ঘৰত যদি আমি যদি চাওঁ যে 6, 8, 12 বেয়া বুলি কোৱা হয়, এই বেয়া ভাৱতো যদি নিজ ভংগ হয়, তথাপিও এই বেয়া ভাৱৰ পৰা জাতক বা জাতিকাই যথেষ্টখিনি ভাল পৰিণাম পাৰে যদি নিজ ভংগ ৰাজযোগ হয়। আৰু এই নিজ ভংগ ৰাজযোগ এটা ৰেয়াৰ যুগ নহয়, এইটো কমন যুগ হয়, কিন্তু ইয়াৰ পৰা পজিটিভিটি বা বহুত ভাল ৰিজাল্ট দেখা পোৱা যায়। কেতিয়া পায়, যেতিয়া সেই গ্ৰহটোৰ দশা অন্তৰ্দশা পৰিব, তেতিয়া খুব অপটিমাম লেভেলৰ, খুব মেক্সিমাম লেভেলৰ ভাল ৰিজাল্ট জাতক বা জাতিকাই পায়। যে যিটো কাম হৈ থকা নাছিল, সেই সময়ত নিজ ভংগ ৰাজযোগৰ যিটো প্লেনেট আছে, যাৰ নিজ ভংগ হৈছে, সেই গ্ৰহটোৰ যেতিয়া দশা অন্তৰ্দশা পৰিব, জাতক বা জাতিকাই সেইখিনি সময়ত খুব ভাল ৰিজাল্ট পায় আৰু তেওঁৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হয়। বহুত প্ৰব্লেমৰ পৰা তেওঁ নিজাত পায়, ভাল হৈ যায়, আৰু সেই গ্ৰহটোৰ যেতিয়ালৈকে মহাদশা চলি থাকিব, জাতক বা জাতিকাই খুব ভাল পৰিণাম সেই যুগটোৰ কাৰণে পোৱা দেখা পোৱা যায়। সেইকাৰণে মনত ৰাখিব যে কি গ্ৰহ নিজ ভংগ হ'ব। শনিৰো নিজ ভংগ হয়, বৃহস্পতিৰ নিজ ভংগ হয়, শুক্ৰৰ নিজ ভংগ হয়, বুধৰ নিজ ভংগ হয়, চন্দ্ৰৰ নিজ ভংগ হয়, সূৰ্যৰ নিজ ভংগ হয়। আউট অফ 9 প্লেনেটৰ 7 প্লেনেটৰ নিজ ভংগ হয় কুণ্ডলী এখনত, কিন্তু তাক চোৱাটো দৰকাৰ হ'ব যে কোন ভাৱত নিজ ভংগ হ'লে বেছি ভাল ৰিজাল্ট দিয়ে বা বেয়া ৰিজাল্ট দিয়ে। এনেকুৱা সৰু সৰু ভিডিঅ' আপোনালোকৰ সন্মুখত আনি থাকোঁ, সেইকাৰণে চাবলৈ নাপাহৰিব এষ্ট্ৰলাইফ অসম। এষ্ট্ৰলাইফ অসমত আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' যিটো ৰিজাল্ট দিয়া বা নলেজ বঢ়োৱাৰ কাৰণে আপোনালোকক সহায় কৰিব। ধন্যবাদ।